লণ্ডনলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰচেষ্টাৰে লণ্ডনলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী কাইলৈ লণ্ডন মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী স্বাক্ষৰ চুক্তি সফল হ'লে 2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ 1700 বছৰ পূৰ্বৰ মহাপুৰুষজনৰ অপূৰ্ব সৃষ্টি আছিল এই বৃন্দাবনী বস্ত্ৰভাগ ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ'ব বিশেষ মিউজিয়াম চুক্তি স্বাক্ষৰ হ'লে চলিব মিউজিয়াম নিৰ্মাণৰ কাম সঞ্জীৱ জিন্দাল পৰিয়ালৰ হস্তক্ষেপত এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে জিন্দাল পৰিয়ালে নিৰ্মাণ কৰিব মিউজিয়ামটো নিৰ্মাণৰ অন্তত অসম চৰকাৰলৈ স্থানান্তৰিত কৰিব মিউজিয়ামৰ চৰ্ত অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে JSW গ্ৰুপ যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক ওনাৰশিপ কৰে তেখেতৰ মাক অসমৰ আছিলে তেখেত বৰ্তমান হাৰিয়ানাৰ বিধায়িকা আৰু সজ্জন জিন্দালৰ অসমৰ লগত বৰ্তমান কোনো ব্যৱসায়ও নাই উদ্যোগো নাই তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া আৰু তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডনৰ মিউজিয়ামে বিচৰা ধৰণে তেওঁলোকে অসমতো এটা মিউজিয়াম বনাব এয়াৰ কণ্ডিশ্যন টেম্পাৰেচাৰ গোটেইবিলাক থাকিব লাগিব কাৰণ 500 বছৰৰ পুৰণা টেক্সটাইল এটা এতিয়া বহুত সেনসিটিভ অকণমানো যদি গণ্ডগোল হয় বস্ত্ৰভাগ জহি খহি যাব এই গোটেই কথাবোৰ পৰীক্ষা কৰি বহুত চিন্তা কৰাৰ পিছত মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূত গৰাকীও ইয়াত ইনভলভ আছে ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে যদি মহাপুৰুষ গৰাকী আশীৰ্বাদ দিয়ে গুৰুজনে আশীৰ্বাদ দিয়ে অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম চুক্তি স্বাক্ষৰ হ'ব দুটা বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব খানাপাৰা তাৰ কাৰণে আমি মাটিৰো আবলটন দিছো সাংস্কৃতিক বিভাগক জিন্দাল গ্ৰুপে সজ্জন জিন্দালে তাৰ পুঁজি দিব তেওঁলোকে চাই দিব তেওঁলোকে বনাই দিব কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰ হ'ব আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি লৈ আহিম আমি প্ৰদৰ্শন কৰোৱাম আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি দিল্লী মুম্বাই আদিলৈকেও লৈ যাব চেষ্টা কৰিম যাতে ভাৰতেও মহাপুৰুষ গৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে তেখেতৰ অমূল্য অৱদানৰ বিষয়ে জানিব পাৰে আৰু অসমীয়া সভ্যতা কিমান চহকী আছিল তাক যাতে ভাৰতবৰ্ষৰ আন জনগণেও জানিব পাৰে